হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8ৰ অসমীয়াৰ পাঠ 2 নাম হ'ল যোগমীয়া শৰাইঘাট এই পাঠটোৰ সকলো তোমালোকৰ ক্ৰিয়াকলাপৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ মই দিম আৰু লগতে কৈও দিম কোনবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট আৰু কোনবোৰ নহয় সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকিবা এই ভিডিঅ'টো তোমালোকৰ দুই ধৰণৰ ষ্টুডেণ্টে চাই আছা এক হ'ল টপাৰ আৰু এক হ'ল এভাৰেজ টপাৰ মানে যোনে 100 ভিতৰত 100 পায় বা 100 ভিতৰত 90 80 এনেকৈ পায় মানে ভাল পঢ়া পাৰে আৰু এক হ'ল এভাৰেজ যোনে যেনে পাছ কৰে আৰু 100 ভিতৰত 30 40 50 এনেকুৱা পায় গতিকে দুই ধৰণৰ ষ্টুডেণ্টৰ কাৰণে মই কোৱেশ্চন আনসাৰবোৰ লিখি আনিছোঁ এভাৰেজবোৰৰ কাৰণে মই একদম সৰুকৈ লিখি আনিছোঁ যাতে সিহঁতে কম সময়তে মুখস্থ কৰি যাতে পাছটো কৰি যায় আৰু এটা ভাল নম্বৰ পায় আৰু টপাৰবোৰৰ কাৰণে মই অকণ ডাঙৰ লিখি আনিছোঁ যাতে সিহঁতে ধুনীয়াকৈ লিখিব পাৰে আৰু সিহঁতৰ মাৰ্কছ কেটা নাযায় গতিকে দুই ধৰণে লিখি আনিছোঁ কাৰণ সৰুকৈ লিখি আনিলে টপাৰবোৰে খং কৰা কমেণ্টত আৰু ডাঙৰকৈ লিখি আনিলে এভাৰেজবোৰে চ' দুই ধৰণে লিখি আনিছোঁ আৰু মই তোমালোকক অনলাইন পঢ়াওঁ ঠিক আছে মই তোমালোকক অনলাইন পঢ়াওঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা কেনেকৈ তোমালোকে গোটেই ছাবজেক্টবোৰৰ MCQ যে মই দিওঁ MCQ মাজৰ কুৱেশ্যন ঠিক আছে বুজাই দিয়া ভিডিঅ' এইবোৰ কেনেকৈ পাবা মই এই ভিডিঅ'টোৰ শেষতে কৈ দিম গতিকে চাই থাকিবা আৰু আজি এই চেপ্টাৰটো যি নোটছ দিম মই সেই নোটছবোৰ PDF ফৰ্মেটত তোমালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিবা মই কৈ দিম ভিডিঅ'টোৰ মাজতে চাই থাকা এতিয়া আহা আমি ক্ৰিয়াকলাপৰ 1 নম্বৰ প্ৰশ্নটো চাওঁ 1 নম্বৰ প্ৰশ্নটো কৈছে আমাক পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া এটা তোমালোকৰ কাম তোমালোকে কৰিবা ঠিক আছে 2 নম্বৰ প্ৰশ্নৰ ক খ গ ঘ ঙ প্ৰথম ছ একেবাৰে নিয়লৈকে আমি চাম এতিয়া আৰু গোটেইকেইটা ইম্পৰ্টেণ্ট মই কৈ দিছোঁ গোটেইকেইটা তোমালোকৰ পৰীক্ষাত আহে চ' গোটেইকেইটা তোমালোকে চাবা এতিয়া ক নম্বৰ প্ৰশ্নটো কি কৈছে আমাক চোৱা ক নম্বৰ প্ৰশ্নটো কৈছে আমাক অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল উত্তৰ লিখিবা অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক আছিল যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে উত্তৰ বুলি লিখি সামৰিক লিখি দাৰি দি দিলে হ'ল ঠিক আছে মই মেইনলি এভাৰেজ ষ্টুডেণ্টবোৰক কৈছোঁ আৰু যাক ডাঙৰকৈ লাগে মানে টপাৰবোৰ সিহঁতে ছেম মই যেনেকৈ লিখিছোঁ ছেম লিখি দিবা নেক্সট তোমালোকৰ খ নম্বৰ বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি উত্তৰ লিখিবা বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ সামাজিক অৰ্থনৈতিক ৰাজনৈতিক আৰু ঐতিহাসিক যাক সৰুকৈ লাগে সিহঁতে অকল উত্তৰ বুলি লিখি সামাজিক অৰ্থনৈতিক ৰাজনৈতিক ঐতিহাসিকটো নেলিখিলেও হ'ব ঠিক আছে দাই দি দিলে হ'ল বা লিখিব মন থাকিলে লিখি দিব পৰা মানে এই ডাঠ কালাৰ কৰাখিনি লিখিলে হ'ল আৰু যাক সৰুকৈ লাগে ডাঙৰকৈ লগাবোৰক এজ ইট ইজ লিখি দিবা গ নম্বৰ ৰামসিংহ কোন আছিল উত্তৰ লিখিবা ৰামসিংহ মোগলৰ সেনাপতি আছিল যাক সৰুকৈ লাগে উত্তৰ বুলি লিখি মোগলৰ সেনাপতি লিখি দাৰি দিলে হ'ল ঘ নম্বৰ তেওঁ কিয় অসমলৈ আহিছিল উত্তৰ লিখিবা তেওঁ অসম জয় কৰিবলৈ অসমলৈ আহিছিল যাক সৰুকৈ লাগে উত্তৰ লিখি অসম জয় কৰিবলৈ লিখি দাৰি দি দিলেই হৈ যাব ঙ নম্বৰ শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল উত্তৰ লিখিবা শৰাইঘাটৰ ৰণ আহোম আৰু মোগলৰ মাজত হৈছিল যাক সৰুকৈ লাগে উত্তৰ বুলি লিখি আহোম আৰু মোগলৰ লিখি দাৰি দিলেই হৈ যাব ঠিক আছে বাকী এইবোৰ যোনবোৰ ডাঠ কালাৰ কৰা সেইবোৰ নেলিখিলে হ'ল ডাঠ কালাৰ কৰাবোৰ লিখিলে হ'ল যাক সৰুকৈ লাগে প্ৰথম 6 নম্বৰ লাচিতৰ অধীনত কিমান সৈন্য আছিল উত্তৰ লিখিবা লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল 1 লক্ষ মানে 1 লাখ ঠিক আছে এতিয়া যাক এই উত্তৰটো সৰুকৈ লাগে অকল উত্তৰ বুলি লিখি 1 লক্ষ লিখি দাৰি দি দিলেই হ'ল দ্বিতীয় 6 নম্বৰ মোগল নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি উত্তৰ লিখিবা মোগলে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কোৱামৃদ্ধা হাজৰিকা যাক সৰুকৈ লাগে উত্তৰ লিখি কোৱামৃদ্ধা হাজৰিকা লিখি দাৰি দি দিলেই হৈ যাব বৰ্গীয়া জ মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল লোৱা লগাই থোৱা মানে কি জানা শাস্তি দিয়া এইটো উত্তৰ লিখিবা গতিকে এনেকৈ মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে অসমীয়া কটকী ৰামচৰণক লোৱা লগাই থৈছিল যাক সৰুকৈ লাগে উত্তৰটো উত্তৰ বুলি লিখি অসমীয়া কটকী ৰামচৰণক লিখি দাৰি দি দিলে হ'ল ইয়াত দাৰিটো নাইকিয়া হৈ গৈছে ন দাৰিটো দিয়া নহ'ল চ' মই দি আছোঁ ইগন'ৰ কৰিবা এনেকুৱা সৰু সৰু মিষ্টেকবোৰ কাৰণ টাইপিং কৰোঁতে এনেকুৱা মিষ্টেকবোৰ হৈ যায় কাৰণ ইমানবোৰ টাইপিং কৰা তাকো মোবাইলত ধেমালি নহয় চ' ইগন'ৰ কৰিবা ঠিক আছে আৰু ক্ষমা কৰি দিবা সেইটো কাৰণে
ঝ নম্বৰ ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল উত্তৰ লিখিবা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত তেওঁৰ সৈন্য সংখ্যা বুজাবলৈ গৈছিল যাক সৰুকৈ লাগে উত্তৰ লিখি তেওঁৰ সৈন্য সংখ্যা লিখি জাৰি দিলেই হৈ যাব নেক্সট তোমালোকৰ 9 নম্বৰ লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল উত্তৰ লিখিবা লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল যাক সৰুকৈ লাগে উত্তৰ বুলি লিখি এচুঙা বালি লিখি জাৰি দিলে হৈ যাব ঠিক আছে এতিয়া 3 নম্বৰ কোৱেশ্চনটো আমাক কৈছে পাঠটোত থকা কঠিন শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা এটো তোমালোকৰ কাম তোমালোকৰ যিবোৰ টান লাগে পাঠটোত থকা শব্দবোৰ সেইবোৰ তোমালোকে অভিধান ঠিক আছে মানে ডিকচনাৰী চাই প্লে জানি লবা এটো মোৰ আৰু লিখি দিয়া দৰকাৰ নাই কাৰণ তোমালোকে জানিবা তোমালোকৰ কিবোৰ টান লাগিছে হয় 4 নম্বৰখিনি আমি কৰিম এতিয়া 5 নম্বৰখিনি কৰিম 6 নম্বৰখিনি কৰিম আৰু গোটেইকেইটা ইম্পৰ্টেন্ট আৰু চিন্তা নকৰিবা এবোৰ অকন ডাঙৰ হ'ব কিন্তু মই সৰুকৈ লিখি আনিছো যাক সৰুকৈ লাগে সৰুকৈ লিখি লবা আৰু যাক ডাঙৰকৈ লাগে ডাঙৰকৈ লিখি লবা ঠিক আছে টপাৰবোৰক মই কম পাৰিলে ডাঙৰটো লিখি লোৱা আৰু যদি নোৱাৰা সৰুটো লিখিব পাৰা একো নাই ঠিক আছে নাম্বাৰ পাবা মানে সৰুটো লিখিলে দিগদাৰ কি হয় জানা তোমালোকৰ বাইৰ বা ছাৰ যদি অকন ষ্ট্ৰিক্ট আছে তেতিয়া তোমালোকৰ 1 বা হাফ এনেকৈ মাৰ্ক কাটিব পাৰে অকমান কিন্তু একেবাৰে মাৰ্ক নিদিয়াকৈ নাথাকিব মাৰ্ক দিব কিন্তু অকণ কাটিব পাৰে সো সেইকাৰণে কৈছোঁ সেইকাৰণে মই পাৰিলে কম ডাঙৰটো লিখিবা বাকি নোৱাৰা যদি সৰুটো লিখা কাৰণ একো নিলিখি আহাতকৈ ভাল আছে কিবা এটা লিখি আহিব পৰীক্ষাত এতিয়া তোমালোকৰ 4 নম্বৰ কি কৈছে পাঠত থকাৰ দৰে সংলাপবোৰ লিখা হয় মানে পাঠত কেনেকৈ কৈছিল লিখিব দিছে এতিয়া ক নম্বৰ প্ৰশ্নটো কৈছে কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনুৱাসকলক কি কৈছিল এটো বনুৱাসকলক আছে দেই এটো ৰ হ'ব লাগে মিষ্টেক হৈ গ'ল এটো ৰ দি ল'বা বা প্ৰশ্নতে চাই ল'বা আৰু এই উত্তৰটো মই দুটা ধৰণে লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু ঠিক আছে যাক ডাঙৰটো লাগে এনেকৈ লিখি ল'বা মই পঢ়ি দিছোঁ লাচিতে কৈছিল অসমীয়া ৰনুৱাসকলক সেইটো বনোৱা হৈ আছে ৰ কৈ দিবা দেই ৰ মই যুঁজিহে মৰিম চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ তাতে মোৰ খটো থবা নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা ঠিক আছে এনেকৈ লিখি ল'বা আৰু মই বনুৱাসকল দেখা আছে যে সেইটো ঠিক কৰি ৰনুৱাসকল কৰি দিলোঁ যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখি ল'বা তেওঁ কৈছিল যে তেওঁ যুঁজিহে মৰিব ঠিক আছে এতিয়া খ নম্বৰটো চোৱা অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল এইটো দুটা উত্তৰ লিখিছোঁ এইটো ডাঙৰ আৰু এই হালধীয়া কালাৰটো সৰু যাক যোনটো লাগে লিখি ল'বা মই আৰু পঢ়ি দিয়া নাই তোমালোকে চাই লিখি লোৱা ঠিক আছে নহ'লে ভিডিঅ'টো মানে বহুত ডাঙৰ হৈ যাব সেইকাৰণে পঢ়ি দিয়া নাই মই আৰু নেক্সট গ নম্বৰ কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল এইটো উত্তৰ দুটা লিখিছোঁ মই এইটো এটা ডাঙৰ আৰু এই হালধীয়া কালাৰটো সৰু এতিয়া মই দেখাই দিছোঁ ভিডিঅ'টো প'জ কৰি লিখি ল'বা যাক ডাঙৰটো লাগে ডাঙৰটো লিখি লোৱা যাক সৰুটো লাগে সৰুটো লিখি লোৱা এইটো ডাঙৰ এইটো সৰু ওকে নেক্সট ঘ নম্বৰ বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল এইটো তোমালোকৰ দুটা লিখিছোঁ মই উত্তৰ এইটো ডাঙৰ উত্তৰটো আৰু এইটো সৰু উত্তৰটো যাক ডাঙৰ উত্তৰটো লাগে চাই লিখি লোৱা ভিডিঅ'টো প'জ কৰি আৰু যাক সৰু উত্তৰটো লাগে সিহঁতেও ভিডিঅ'টো প'জ কৰি চাই লিখি ল'ব পাৰা এতিয়া ষ্টুডেণ্টছ মই কথা এটা কৈ দিওঁ মই যে তোমালোকক কৈছিলোঁ মই তোমালোকক অনলাইন পঢ়াওঁ সেইটো মই মোৰ এটা এপ আছে সহায়ক লাৰ্ণিং হাব প্লে ষ্টৰত চাৰ্চ কৰিলে পাই যাবা নহ'লে ডেছক্ৰিপশ্যনত লিংক থাকিব তাৰপৰা গৈ ডাউনলোড কৰিব পাৰিবা তাৰ জৰিয়তে পঢ়াওঁ মই ঠিক আছে সো বৰ্তমান মোৰ টাইম কম থকাৰ কাৰণে মই তোমালোকৰ সকলো ছাবজেক্টৰ কোৰ্চ বা বেটছ লঞ্চ কৰিব পৰা নাই সেয়েহে মই তোমালোকৰ কি কৰিছোঁ যিবোৰ ছাবজেক্ট তোমালোকক মই ইউটিউবত কুৱেশ্যন আনচাৰ দি আছোঁ সেইবোৰৰ নোটছ তাত দি দিছোঁ এই গোটেই নোটছবোৰ যে যাৰ মানে লিখিবলৈ দিগদাৰ পোৱা লিখিবলৈ মানে মন নাই কিয়নো এই নোটছবোৰ সেই এপত গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰিবা PDF নোটছ ঠিক আছে আৰু এইটো ফ্ৰী নহ'ব কিবা এটা পে' কৰিব লাগিব কাৰণ ইমান কষ্ট কৰি মই লিখিছোঁ ন চ' কিবা এটা পে' কৰিব লাগিব ফ্ৰী নহয় তোমালোকে যদি নোৱাৰা কোনোবা জানা মানুহক দি পেলাই গুগল পে' বা ফোন পে' এইবোৰ দি পেলাই পে' কৰাই ল'বা আৰু বাকি সেই নোটছবোৰ যদি তোমালোকে কিনা তেতিয়া মই গম পাম তোমালোকে কোৰ্ছৰ কাৰণেও ইণ্টাৰেষ্টেড হয় তেতিয়া মই তোমালোকক বুজাই দিয়া কোৰ্ছ বা MCQ ঠিক আছে MCQ নোটছ মাজৰ কুৱেশ্যন এইবোৰ মই তোমালোকক দিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে গৈ পেলাই চেক আউট কৰিবা
যদি তাত ভাল ৰেছপন্স আহে তেতিয়াহে মই বাকী কোৰ্চ লঞ্চ কৰিম বাকী আজি হ'ল তোমালোকৰ 10 এপ্ৰিল 2026 তোমালোকে যদি আজিৰ পৰা এবছৰ দুবছৰ পিছত চাই আছা এই ভিডিঅ'টো তেতিয়াহ'লে তোমালোকে ক্লাছ 8ৰ কোৰ্চবোৰ পাব পৰা ঠিক আছে ক্লাছ 8ৰ কোৰ্চবোৰ পাব পৰা গতিকে তোমালোকে এবাৰ চেক আউট কৰি চাবা যদি আজিৰ পৰা বেছি এক বছৰ বা দুবছৰ দেৰিকৈ চাই আছা বাকী এতিয়া যদি চোৱা নোপোৱা কোৰ্চ নোপোৱা অকল খালি এই নোটছৰ কোৰ্চবোৰ পাবা ঠিক আছে PDF নোটছৰ কোৰ্চবোৰ পাবা এতিয়া আহা বহুত কথা ক'লোঁ 5 নম্বৰখিনি চাওঁ বহলাই লিখা ঠিক আছে এতিয়া বহলাই লিখাখিনিও ইম্পৰ্টেণ্ট হয় আৰু এইবোৰৰ মই দুটা উত্তৰ লিখিছোঁ এয়া ডাঙৰ আৰু সৰু ক নম্বৰটো তোমালোকৰ প্ৰশ্ন হৈছে যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা সো ডাঙৰটো মই এবাৰ পঢ়ি দিছোঁ বাৰু উত্তৰ লিখিবা অকল যুদ্ধ সামগ্ৰীৰে যুদ্ধ জয় কৰিব নোৱাৰি ইয়াৰ কাৰণে আহিলা পাতি যিমান প্ৰয়োজন তাতকৈ বেছি প্ৰয়োজন সৈনিক বৃন্দ আৰু সমগ্ৰ জাতিৰ এটো জাতি হৈ আছে ঠিক আছে এটো ৰ কৰি লবা ঠিক আছে সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ ওকে এনেকৈ লিখিবা যাক ডাঙৰকৈ লাগে আৰু যাক সৰুকৈ লাগে এনেকৈ লিখি ল'বা যুদ্ধত জয়ী হ'বলৈ অস্ত্ৰ শস্ত্ৰৰ লগতে দেশ প্ৰেম একতা সাহস শৃংখলা আৰু দৃঢ় মনোবলৰ প্ৰয়োজন খ নম্বৰ কৈছে তোমালোকক সেনাপতি কুৰামিদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা ইয়াৰ উত্তৰ দুটা লিখিছোঁ মই এইটো ডাঙৰ আৰু এইটো সৰু যাক ডাঙৰকৈ লাগে মই দেখাই দিছোঁ তোমালোকে চাই লিখি ল'বা মই পঢ়ি দিছোঁ বাৰু এইটো চোৱা উত্তৰ লিখিবা শৰাইঘাটৰ যুদ্ধত এবাৰ মোগল সৈন্যই অসমীয়া সেনাপতি কুৱামিদ্ধা হাজৰিকাক ঘেৰি ধৰি আনন্দতে নাচিবলৈ কৈছিল হাজৰিকাই মোগলৰ কথামতেই নাচিছিল আৰু মোগল সৈন্যক চাপৰি বজাবলৈ কৈছিল মোগল সৈন্যই আনন্দত চাপৰি বজাই বজাই হাজৰিকাৰ নাচ উপভোগ কৰি থাকোঁতেই তেখেতৰ নাও সুযোগ বুজি তৎক্ষণাত মোগল সৈন্যৰ মাজৰ পৰা আঁতৰি অসমীয়া সৈন্যৰ কাষ পাইছিলগৈ যাক মোগলে চেষ্টা কৰিও ধৰিব পৰা নাছিল এনেদৰেই কুৱামিদ্ধা হাজৰিকাই নিজৰ কৌশলৰ বলত মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল চ' মই কিমান ইজি মানে সহজ ভাষাত লিখি দিছোঁ ঠিক আছে তোমালোকে মুখস্থ কৰিবলৈ সুবিধা পাবা এতিয়া সৰুটো চাওঁ আহা সৰুটো এনেকৈ লিখিবা উত্তৰ লিখি শৰাইঘাটৰ যুদ্ধত এবাৰ মোগলে অসমীয়া সেনাপতি কুৱামিদ্ধা হাজৰিকাক ঘেৰি ধৰি নাচিবলৈ কৈছিল হাজৰিকাও মোগল সৈন্যক চাপৰি বজাবলৈ কৈ নাচিছিল মোগলে চাপৰি বজাই থাকোঁতে তেওঁৰ নাও সুযোগ বুজি তৎক্ষণাত মোগল সৈন্যৰ মাজৰ পৰা আঁতৰি অসমীয়া সৈন্যৰ কাষ পাইছিলগৈ যাক মোগলে চেষ্টা কৰিও ধৰিব পৰা নাছিল চ' লিখি ল'বা ঠিক আছে গ নম্বৰ শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা এইটো দুটা উত্তৰ লিখিছোঁ মই এইটো ডাঙৰ আৰু এই হালধীয়া কালাৰটো সৰু ডাঙৰটো মই পঢ়ি দিছোঁ বাৰু ডাঙৰ উত্তৰটো এনেকৈ লিখিবা শৰাইঘাটৰ যুদ্ধত অসমৰ বিজয় ভুকুতাই পকা কল নাছিল ইয়াৰ মূলত আছিল সুচিন্তিত আঁচনি বিচক্ষণ সংগঠন শৃংখলামূলক আয়োজন সুদৃঢ় নিয়মানুৱৰ্তিতা বিপদত ধৈৰ্য সংকটত নিৰ্ভীকতা আমূলে দুৰ্নীতি দমন দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থ ত্যাগ আৰু আত্মকণ্ডলীৰূপী বিষ বৃক্ষৰ গুৰিয়ে শিপায়ে ঠালে ঠেঙুলিয়ে উৎপাদন এনেকৈ লিখি ল'বা আৰু যাক সৰুকৈ লাগে একদম ইজি ভাষাত আৰু একদম সৰুকৈ লিখি দিছোঁ মই চোৱা উত্তৰ লিখিবা শৰাইঘাটৰ বিজয়ৰ মূলতে আছিল সুচিন্তিত আঁচনি কঠোৰ অনুশাসন বিপদৰ সময়ত ধৈৰ্য দুৰ্নীতি দমন দেশৰ বাবে কৰা স্বাৰ্থ ত্যাগ আৰু একতা ঠিক আছে এতিয়া চাই লিখি ল'বা ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ আছোঁ কেনেকৈ তোমালোকে মোৰ পৰা অনলাইন পঢ়িব পাৰিবা তাৰ কাৰণে প্ৰথমে তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন খুলিব জানিব লাগিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি ইয়াত MORE মোৰ অপশ্যন এটা থাকিব তাত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এই পেজটোত আকৌ মোৰ লেখা থাকিব এই মোৰটোত ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব এইটোৱে হ'ল ভিডিঅ'ৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে ইনষ্টাগ্ৰাম এটা পাবা ইনষ্টাগ্ৰামৰ লিংক এটা য'ত ক্লিক কৰিলে তোমালোকে মোৰ YourZYZ আছাম ইনষ্টাগ্ৰামটোত পাই যাবা মোক ফ'ল' কৰিবা আৰু তাত যদি কিবা ডাউট থাকে মোক সুধিব পাৰা তোমালোকৰ পঢ়াৰ ৰিলেটেড মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম একদম ফ্ৰী ইয়াত একো পইচা দিব নালাগে নেক্সট মোৰ এটা এপ আছে সহায়ক লাৰ্ণিং হাব বুলি সেই এপটো তোমালোকে প্লে ষ্ট'ৰত চাৰ্চ কৰি ডাউনলোড কৰিব পাৰা নহ'লে ইয়াত লিংক দিয়া আছে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰা সেই এপটোত মই তোমালোকক পঢ়াম তোমালোকৰ ইংৰাজী হওক বা যি ছাবজেক্ট আছে সেইবোৰ তোমালোকৰ মই এটা বেটছ লঞ্চ কৰিম আৰু তাত তোমালোকক সেই বেটছবোৰত মই পঢ়াম ঠিক আছে একদম মিনিমাল ফিজ বহুত কম টকাত পঢ়াম মই
গতিকে তোমালোকে গৈ চেক আউট কৰিব পাৰা তাত মই তোমালোকক MCQ নোটছ বা মাজৰ কুৱেশ্যনৰ নোটছো দিম গতিকে চাব পাৰা ঠিক আছে এতিয়া তোমালোকে যদি নাজানা কেনেকৈ ডাউনলোড কৰিব লাগে এপটো কেনেকৈ ইউজ কৰিব লাগে তাৰ কাৰণে এটা টিউটৰিয়েল ভিডিঅ' দিছোঁ মই এই ভিডিঅ'ত ক্লিক কৰি তোমালোকে শিকিব পাৰা কেনেকৈ এপটো ইউজ কৰে ডাউনলোড কৰে এতিয়া তোমালোকৰ যদি পইচা নাই যদি ফ্ৰীতে পঢ়িব বিচাৰিছা তেতিয়া মই ইউটিউবতে বহুত ফ্ৰী ভিডিঅ' বনাই দিছোঁ তোমালোকৰ ক্লাছৰ কাৰণে যেনেকৈ অসমীয়া ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞান গণিত আৰু সেইবোৰৰ লিংক ইয়াত দিয়া থাকিব ঠিক আছে যেনেকৈ ইংৰাজীৰ কাৰণে তোমালোকে যদি ইয়াত ক্লিক কৰা তোমালোকৰ ক্লাছৰ সকলো ইংৰাজী ভিডিঅ' পাই যাবা তেনেকৈ বাকীবোৰ দিয়া থাকিব গৈ পেলাই তোমালোকে চাব পাৰা আৰু মোৰ ছ'চিয়েল মিডিয়াৰ লিংকছ ইয়াত দিয়া আছে হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক ইয়াত ক্লিক কৰি পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া ষ্টুডেণ্টছ আমি 6 নম্বৰখিনি চাম প্ৰসংগ সংগতি দৰ্শা ব্যাখ্যা কৰা এইখিনি most ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাত প্ৰায়ে আহা দেখা যায় ঠিক আছে গতিকে এইখিনি এৰি নাযাবা চিন্তা নকৰিবা মই সৰু আৰু ডাঙৰ দুইটা ষ্টাইলতে এইখিনিও লিখি আনিছোঁ এতিয়া প্ৰথম কুৱেশ্যনটো কৈছে আমাক অগ্নি সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণেৰেই বিষাক্ত এইটো আমি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে প্ৰসংগ মানে তোমালোকে বুজি পাইছানে প্ৰসংগ মানে কি প্ৰসংগ মানে হ'ল তোমালোকৰ এই কথাষাৰ ক'ৰ পৰা লোৱা হৈছে সেইটো ক'ব লাগিব গতিকে আমি প্ৰসংগত সেইখিনি লিখিম আৰু সংগতি মানে এই কথাষাৰ কেতিয়া কোৱা হৈছিল কোনে কৈছিল সেইটো আৰু ব্যাখ্যা মানে এই কথাষাৰৰ অৰ্থ লিখিব লাগিব ঠিক আছে এতিয়া তোমালোকৰ কাৰণে এটা ভাল খবৰ যোনটো প্ৰসংগ সেইটো এই গোটেইকেইটাৰ কাৰণে ছেম হ'ব ঠিক আছে আৰু সংগতিটোও বহুতবোৰৰ কাৰণে ছেম হ'ব যেনেকৈ এই ক নম্বৰটোৰ সংগতি আৰু গ নম্বৰটোৰ সংগতি আৰু উঙ নম্বৰটোৰ সংগতি ছেম খালি খ আৰু ঘ নম্বৰৰ সংগতিটোহে অকণ বেলেগ গতিকে তোমালোকৰ যদিও ডাঙৰ দেখাত লাগে কিন্তু উত্তৰবোৰ সৰু হ'ব এতিয়া ক নম্বৰটো উত্তৰ এনেকৈ লিখিবা প্ৰসংগটো লিখিবা প্ৰথমে উক্ত কথাভাগি আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত শৰাইঘাট নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে কি হ'লো ৰ'বা মই আকৌ ঠিক কৰি সৰি ষ্টুডেণ্টছ ক'ৰবাত টিপা লাগি গৈছিল মানে চ' ক্ষমা কৰিবা এইখিনিতে আছিলোঁ আমি দ্বাৰা ৰচিত শৰাইঘাট নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে এতিয়া এইটো প্ৰসংগটো হয় এইটো প্ৰসংগটো এতিয়া মই যে তোমালোকক কৈছোঁ প্ৰসংগটো চবতে ছেম চোৱা চাই ল'ব পাৰা এই খ নম্বৰটোতো প্ৰসংগ এইটোৱেই গ নম্বৰটোতো তোমালোকৰ প্ৰসংগ এইটোৱেই ঘ নম্বৰটোতো তোমালোকৰ প্ৰসংগ এইটোৱেই আৰু উঙ নম্বৰটোতো তোমালোকৰ প্ৰসংগ এইটোৱেই ঠিক আছে আৰু যাৰ কাৰণে সৰুকৈ লিখিছোঁ মানে এই হালধীয়াবোৰ তোমালোকৰ কাৰণেও ছেম প্ৰসংগবোৰ গোটেইকেইটা ক খ গ ঘ ঙ ঠিক আছে এই লাইন দুটা তোমালোকৰ চবতে ছেম গতিকে এইখিনি এবাৰ মুখস্থ কৰিলে হৈ যাব গোটেইকেইটা কুৱেশ্যনৰ কাৰণে নেক্সট ক নম্বৰ প্ৰশ্নটো আমি সংগতিটো চাম সংগতিটো এনেকৈ লিখিবা ডক্টৰ সূৰ্য কুমাৰ ভূঞাই শৰাইঘাট ৰণৰ কথা আলোচনা কৰি থাকোঁতে উক্ত কথাভাগিৰ অৱতাৰণা কৰিছে এতিয়া ব্যাখ্যাটো চাম লোভ মানৱ সমাজৰ বাবে এটা ডাঙৰ শত্ৰু লোভক প্ৰায় অগ্নি আৰু সৰ্পৰ লগত তুলনা কৰা হয় লোভ কৰি কিবা কাম কৰিলে সেয়া কেতিয়াও সফল নহয় যুদ্ধৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য যাক অসমীয়া সেনাপতি লাচিতে ভালদৰেই বুজি পাইছিল সেয়েহে লাচিত বৰফুকনে মোগল সেনাপতি ৰামসিংহৰ পৰা অসমীয়া কটকী দুজনে কাঠৰ চৰাই অনাত তেওঁলোকক শাস্তি দিছিল উক্ত কথাভাগি সেই প্ৰসংগতেই লিখকে উল্লেখ কৰিছে আৰু যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা সিহঁতে প্ৰসংগটো এনেকৈ লিখিবা উক্ত কথাভাগি সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত শৰাইঘাট নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে সংগতিটো লিখিবা এনেকৈ ডক্টৰ সূৰ্য কুমাৰ ভূঞাই শৰাইঘাট ৰণৰ কথা কৈ থাকোঁতে উক্ত কথাভাগিৰ অৱতাৰণা কৰিছে আৰু ব্যাখ্যাটো এনেকৈ লিখিবা লোভ অগ্নি আৰু সৰ্পৰ দৰে বিষাক্ত লাচিত বৰফুকনে বুজি পাইছিল যে লোভ কৰিলে কাম সফল নহয় সেয়েহে মোগল সেনাপতি ৰামসিংহৰ পৰা অসমীয়া কটকী দুজনে কাঠৰ চৰাই অনাত তেওঁ শাস্তি দিছিল এই প্ৰসংগতে লেখকে উক্ত কথাটো উল্লেখ কৰিছে ঠিক আছে এতিয়া খ নম্বৰ বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে এইটোৰ লিখিব লাগে এতিয়া তোমালোকৰ প্ৰসংগটো ছেম সংগতিটো খালি অকণ বেলেগ হ'ব ইয়াত সংগতিটো এনেকৈ লিখিবা দেশ ৰক্ষাৰ বাবে যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হ'বই সেই প্ৰসংগতে উক্ত কথাভাগিৰ অৱতাৰণা কৰা হৈছে এই কথাভাগি আতন বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিত বৰফুকনক কৈছিল এতিয়া ব্যাখ্যাটো এনেকৈ লিখিবা
আলাবৈ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিহিত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পাইছিল। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ যুদ্ধ কৰিব দিয়াটোৱেই ইয়াৰ মূল কাৰণ বুলি লাচিতে ভাবিছিল আৰু স্বৰ্গদেউক এই কথাটো জনাব বিচাৰিছিল। কিন্তু মন্ত্ৰী বুঢ়াগোহাঁয়ে লাচিতক এই কথাটো ৰজালৈ জনোৱাটো ভাল নহ'ব বুলি কৈ উক্ত কথাষাৰৰ উল্লেখ কৰিছিল। তেওঁ কৈছিল যে এখন সৰু পুখুৰী সিঁচোতেই যদি মাছৰ কাঁইটে বিন্ধিব পাৰে তেন্তে ইমান ডাঙৰ এখন যুদ্ধত অলপ ক্ষয় ক্ষতি হোৱাটো স্বাভাৱিক। যাক সৰুকৈ লাগে সিহঁতেও সেই আগত নম্বৰ প্ৰশ্নটো যেনেকৈ প্ৰসংগ লিখি দিছিলোঁ ছেম তেনেকৈয়ে প্ৰসংগটো লিখিলে হ'ল। মই সেইকাৰণে পঢ়ি দিয়া নাই আৰু। বাকী সংগতিটো অকণ বেলেগ হ'ব। সংগতিটো এনেকৈ লিখিবা। এই কথা ভাকি আতন বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিত বৰফুকনক কৈছিল। আৰু ব্যাখ্যাটো এনেকৈ লিখিবা। আলাবৈ ৰণত 10,000 সৈন্য মৃত্যু হোৱাত লাচিত অতি দুখী হৈছিল। তেতিয়া বুঢ়াগোহাঁয়ে বুজনি দি কৈছিল যে এখন সৰু পুখুৰী সিঁচোতে যদি মাছৰ কাঁইটে বিন্ধিব পাৰে তেন্তে ইমান ডাঙৰ এখন যুদ্ধত অলপ ক্ষয় ক্ষতি হোৱাটো স্বাভাৱিক। চ' এইখিনি আছিল সৰু উত্তৰটো লিখি ল'বা ধুনীয়াকৈ চাই। নেক্সট তোমালোকৰ গ নম্বৰ। সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। এইটো উত্তৰটো আমি চাম এতিয়া ষ্টুডেণ্টছ ভিডিঅ'টো বহুত ডাঙৰ হৈ গ'ল বাৰু, সেয়ে মই এটা কাম কৰোঁ, মই পঢ়ি নিদিওঁ আৰু ডাইৰেক্ট দেখাই গৈছোঁ, তোমালোকে চাই লিখি ল'বা। ঠিক আছে, মই খালি বুজাই দিওঁ কেনেকৈ কৰিব লাগিব। এতিয়া এই গ নম্বৰ কুৱেশ্যনটোৰ আনচাৰ মই দুটা লিখিছোঁ, এইটো ডাঙৰ আৰু এইটো সৰু। ডাঙৰটো মই কৈ দিছোঁ কেনেকৈ লিখিবা। প্ৰসংগটো ছেম আগৰ নিচিনা, গতিকে উত্তৰ লিখি প্ৰসংগটো লিখি লোৱা। আৰু সংগতিটো ক নম্বৰ নিচিনা ছেম। ঠিক আছে, ক নম্বৰ নিচিনা ছেম এই সংগতিটো, গতিকে লিখি লোৱা। মানে ক নম্বৰ প্ৰশ্নটো উত্তৰ মুখস্থ কৰিলে তোমালোকৰ এইখিনি অলৰেডি মুখস্থ হৈ যাব গ নম্বৰটোৰ কাৰণে। ঠিক আছে, আৰু ব্যাখ্যাটো তোমালোকৰ এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে একেবাৰে এইখিনিলৈকে চাই ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা। এতিয়া সৰু উত্তৰটো চাওঁ। সৰু উত্তৰটোৰ কাৰণেও তোমালোকৰ ক নম্বৰটোৰ যেনেকৈ সৰু উত্তৰটোত যেনেকৈ প্ৰসংগটো আৰু সংগতিটো আছিল ছেম ইয়াতো তেনেকৈ আছে। গতিকে ক নম্বৰটো মুখস্থ কৰিলে এইকেইটা মুখস্থ হৈ যাব তোমালোকৰ। ঠিক আছে, আৰু ব্যাখ্যাটো তোমালোকৰ এইটো মই যিমান পাৰোঁ সৰুকৈ লিখিবলৈ চেষ্টা কৰিছোঁ, তোমালোকে চাই লিখি ল'বা। ঘ নম্বৰ আফুগুটি পঠিয়াইছা পতাত পিহিলেই পানী হ'ব। এই প্ৰশ্নটোৰ উত্তৰ মই দুটা লিখিছোঁ, এইটো ডাঙৰ আৰু এইটো সৰু। এতিয়া ডাঙৰ উত্তৰটোৰ প্ৰসংগটো ছেম আগৰ নিচিনাই। ঠিক আছে, জাষ্ট সংগতিটো অকণ বেলেগ। সংগতিটো তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। আৰু ব্যাখ্যাটো তোমালোকৰ এইখিনি চাই লিখি ল'বা। সৰু উত্তৰটোৰ কাৰণে প্ৰসংগটো আকৌ ছেম আগৰকেইটাৰ নিচিনা, আৰু সংগতিটো অকণ বেলেগ, এটা লাইন মাত্ৰ লিখি ল'বা। আৰু ব্যাখ্যাটো এইখিনি লিখি ল'বা চাই। ঠিক আছে, এতিয়া নম্বৰ কুৱেশ্যনটো, এই সমস্যাবোৰ ভালৰূপে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। এইটো উত্তৰ দুটা লিখিছোঁ মই, এটা এইটো কালাৰ নকৰাটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ কৰাটো সৰু। যাক যোনটো লাগে লিখি ল'বা। এতিয়া আগৰবোৰ নিচিনা ছেম, প্ৰসংগটো ছেম। সংগতিটো তোমালোকৰ ক আৰু গ নিচিনা ছেম। গতিকে ক আৰু গটো মুখস্থ কৰিলেই তোমালোকৰ এইটো সংগতিয়ে মুখস্থ হৈ যাব। আৰু ব্যাখ্যাটো বেলেগ আছে বাৰু। ব্যাখ্যাটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে একেবাৰে এইখিনিলৈকে চাই লিখি ল'বা। ঠিক আছে, ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা। আকৌ দেখাই দিছোঁ মই, এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে এই সমূহলৈকে লিখা হোৱাৰ পিছত আকৌ এইখিনিৰ পৰা লিখি ল'বা। এতিয়া সৰু উত্তৰটো চাওঁ। সৰু উত্তৰটোৰ কাৰণে প্ৰসংগটো ছেম আগৰ নিচিনাই, এইটো লিখি ল'বা। সংগতিটোও ছেম আগৰ নিচিনা, ক আৰু গটোৰ নিচিনা ছেম, লিখি ল'বা চাই। ঠিক আছে, আৰু ব্যাখ্যাটো এইটো সৰুকৈ লিখি দিছোঁ মই যিমান পাৰোঁ, চাই লিখি ল'বা। এতিয়া আমাৰ 6 নম্বৰলৈকে গোটেই প্ৰশ্নৰ উত্তৰবোৰ আমি কৈ দিলোঁ। কিবা যদি বুজি পোৱা নাই ভিডিঅ'টো আকৌ চাবা, বুজি পাই যাবা। ঠিক আছে, এতিয়া মই আকৌ এবাৰ কৈ দিছোঁ ইম্পৰ্টেণ্ট কোনবোৰ। তোমালোকৰ 2 নম্বৰ গোটেইখিনি ইম্পৰ্টেণ্ট, পৰীক্ষাত অহা চান্স বহুত আছে। 3 নম্বৰটো নালাগে, পৰীক্ষাত নাহে। 4 নম্বৰটো ইম্পৰ্টেণ্ট, 5 নম্বৰটো ইম্পৰ্টেণ্ট আৰু 6 নম্বৰটো ইম্পৰ্টেণ্ট। গোটেইবোৰ ইম্পৰ্টেণ্ট, এইবোৰ পৰীক্ষাৰ কাৰণে দৰকাৰ। এতিয়া নেক্সট পাঠত তোমালোকৰ জানু আহা দিয়া আছে। জানু আহাত তোমালোকৰ নট্যবিধি আৰু সত্ৰবিধিৰ বিষয়ে কিবা দিয়া আছে, পঢ়িবা তোমালোকে। ঠিক আছে, আৰু সেইসমূহ পঢ়ি তোমালোকক এই 7 নম্বৰ কুৱেশ্যনটো উত্তৰ দিব দিছে। 7 নম্বৰ ক আৰু খ, যে এই শব্দবোৰত কিয় মূৰ্ধন্য ন হৈছে আৰু এই শব্দবোৰত কিয় মূৰ্ধন্য ন নহ'ল। কিছুমানত মানে মূৰ্ধন্য ন হৈছে,
কিয় হৈছে লিখিব দিছে আৰু কিছুমানত মূৰ্ধন্য ন নহ'ল কিয় নহ'ল লিখিব দিছে গতিকে মই কৈ দিছোঁ পৰীক্ষাত আহিব পাৰে এই প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে দেই গতিকে এই 7 নম্বৰ ক আৰু খ দুইটা উত্তৰ মই একেলগে লিখি দিছোঁ এইটোৰ আৰু উত্তৰ সৰুকৈ নহ'ব গতিকে সকলো এনেকেই লিখিবা ঠিক আছে যাক যাক লাগে সকলো এনেকেই লিখিবা এইটো ডাবল উত্তৰ আহি গ'ল ঠিক আছে মই এটা কাটি দিছোঁ বাৰু এতিয়া এভাৰেজ ষ্টুডেণ্টবোৰে নাচালে হ'ব বাৰু দেই এভাৰেজ ষ্টুডেণ্টবোৰে নাচালেও এইবোৰ চলি যাব কাৰণ পাছে কৰিব লাগে তোমালোকৰ হয় গতিকে এইবোৰ নাচালেও চলি যাব টপাৰবোৰৰ কাৰণে মই দিছোঁ চাই লোৱা তোমালোকে উত্তৰ বুলি লিখি এইটো পেৰেগ্ৰাফ লিখিবা লিখি পেলাই এই পেৰেগ্ৰাফটো লিখিবা লিখি পেলাই এই পেৰেগ্ৰাফটো লিখিবা তোমালোকৰ ক আৰু খ দুইটা উত্তৰে হৈ যাব আকৌ এবাৰ দেখাই দিছোঁ মই প্ৰথমে এই পেৰেগ্ৰাফটো লিখিবা ঠিক আছে পিছত এই পেৰেগ্ৰাফটো লিখিবা পিছত এই পেৰেগ্ৰাফটো লিখিবা হৈ যাব সো তোমালোকৰ এই কোৱেশ্চনটোৰ আনসাৰ হৈ গ'ল ইম্পৰ্টেণ্ট আছে টপাৰবোৰৰ কাৰণে চাবা এভাৰেজবোৰে নাচালে হ'ব 8 নম্বৰখিনি টপাৰ আৰু এভাৰেজ দুইটাই চাবা সন্ধি ভাঙা আৰু সেই সন্ধিবোৰ কি সন্ধি ক'ব দিছে ঠিক আছে বহুত ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট পৰীক্ষাত আহে বাৰে বাৰে সন্ধি ভাঙাবোৰ সো মই দি দিছোঁ তোমালোকে চাই লিখি ল'বা এইবোৰ মই দি দিছোঁ 8 নম্বৰ সন্ধি ভাঙা তোমালোকে চাই তোমালোকে লিখি ল'বা ঠিক আছে পৰীক্ষাৰ পৰা প্ৰত্যেকলৈকে লিখি লোৱা প্ৰথমে পিছত মহাত্মাৰ পৰা দুৰ্নীতিলৈকে লিখা ভিডিঅ'টো পোষ্ট কৰি পিছত দেৱালয়ৰ পৰা শৰাননলৈকে লিখা পিছত সতীশৰ পৰা ৰামায়ণলৈকে লিখি লোৱা আশা কৰোঁ লিখি ল'লা নেক্সট আমি এতিয়া 9 নম্বৰখিনি চাম 9 নম্বৰখিনি ইমান ইম্পৰ্টেণ্ট নহয় গতিকে এভাৰেজবোৰে নাচালে হ'ব টপাৰবোৰে চাই ল'বা পাৰিলে 9 নম্বৰখিনি কি কৈছে আমাক বিশেষৰ পৰা বিশেষণ নিব দিছে আৰু এই শব্দবোৰ দিয়া আছে এই শব্দবোৰৰ বিশেষণবোৰ কিতাপত দিয়া আছে ঠিক আছে তোমালোকক বিচাৰি লিখিব দিছে মই লিখি দি আছোঁ তোমালোকে চাই ল'বা নেক্সট ক নম্বৰটো তোমালোকক আৰু কেইটামান বিশেষণ শব্দ দিছে তাৰ বিশেষ শব্দ দিছে তাৰ বিশেষণবোৰ লিখিব লাগে তোমালোকে সো এইবোৰ মই দি দিম চাই ল'বা খ নম্বৰটো তোমালোকক কৈছে এবাৰ উল্টা দিছে বিশেষণবোৰ দি দিছে তোমালোকক বিশেষবোৰ নিজে বনাই লিখিব দিছে ঠিক আছে সো এইবোৰ দি দিম বাৰু চিন্তা কৰিব নালাগে তোমালোকে চাই লিখি ল'বা খালি ওকে এতিয়া আহা উত্তৰকেইটা চাই লওঁ প্ৰথমেতো পাঠত থকাখিনি এইখিনি উত্তৰ মই দি আছোঁ প্ৰথমে এইখিনি উত্তৰসমূহ চাই লোৱা এইখিনি বিশেষ এইখিনি বিশেষণ এই ৰটো বেছি আহিছে ৰটো কাটি দিওঁ ৰ'বা বিশেষ বিশেষণ অসমটো অসমীয়া হ'ব আৰু তেনেকৈ বাকীবোৰ দিয়া আছে তোমালোকে চাই লিখি ল'বা ওকে আশা কৰোঁ লিখি ল'লা ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা বাহিৰত অকণমান মানে কাম চলি আছে চ' মেচিনৰ অকণ শব্দ পাব পৰা সেইখিনি ইগন'ৰ কৰিবা কি কৰিম আৰু উপায় নাই ন সমাজটো সামাজিক এইটো বাছি গৈছিল তাত গতিকে চাই লিখি ল'বা নেক্সট ক নম্বৰটো 9 নম্বৰ কটো তাৰ উত্তৰ এনেকৈ লিখিবা বিশেষণ গাঁৱৰ পৰা আৰম্ভ কৰিবা ঘৰলৈকে লিখা পিছত ৰণ তাৰপৰা আৰম্ভ কৰি পামৰলৈকে লিখিবা ঠিক আছে খ নম্বৰ এতিয়া খ নম্বৰটো চাম খ নম্বৰ বিশেষণৰ পৰা বিশেষলৈ নিব দিছে এতিয়া খ নম্বৰ সৰলতাৰ পৰা আৰম্ভ কৰিবা টেঙৰালিলৈকে লিখিবা ঠিক আছে পিছত ধূৰ্তালিৰ পৰা ভালৰিলৈকে লিখি ল'বা আৰু আছে জানো আৰু নাই গতিকে লিখি ল'বা আগৰবাৰ দেখাই দিছোঁ বাৰু মই এয়া এনেকৈ লিখি ল'বা ঠিক আছে এতিয়া এইবোৰ এভাৰেজবোৰৰ কাৰণে ইম্পৰ্টেণ্ট নহয় কিন্তু টপাৰবোৰে চব চাবা মই যি দি আছোঁ এতিয়া নেক্সট জ্ঞান সম্প্ৰসাৰণৰ কুৱেশ্যন আনচাৰ খুব কমেই আহে পৰীক্ষাত গতিকে টপাৰবোৰৰ কাৰণেও ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু যিহেতু তোমালোকে টপাৰ এটা কুৱেশ্যনো এৰিব নোখোজা চ' পাৰিলে কৰি ল'বা আৰু বাকী এভাৰেজবোৰৰ কাৰণে নালাগে এভাৰেজবোৰ এইবোৰ নাচালে হ'ল ঠিক আছে এতিয়া 10 আৰু 11 জ্ঞান সম্প্ৰসাৰণৰ মই দি দিম তোমালোকে চাই ল'বা 10 নম্বৰ তোমালোকক এই ক খ গ ঘ ঙ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক ঐতিহাসিক প্ৰাকৃতিক এইবোৰৰ বিষয়ে তোমালোকক শৰাইঘাট নামৰ পাঠটিৰ পৰা বিচাৰি চমুটোকা লিখিব দিছে ঠিক আছে চমুকৈ লিখিব দিছে চ' মই লিখি দিছোঁ চোৱা ৰাজনৈতিকৰ বিষয়ে ৰাজনৈতিক সমস্যাৰ বিষয়ে এইখিনিলৈকে লিখিবা ঠিক আছে
নেক্সট সামাজিক সমস্যাৰ বিষয়ে এই পেৰেগ্ৰাফটো লিখি দিবা নেক্সট অৰ্থনৈতিক সমস্যাৰ বিষয়ে এই পেৰেগ্ৰাফটো লিখি দিবা ঐতিহাসিক সমস্যাৰ বিষয়ে এইখিনিৰ পৰা ষ্টাৰ্ট কৰিবা এইখিনিলৈকে লিখিবা পিছত এইখিনিলৈকে লিখি দিবা ওকে 19 নম্বৰ প্ৰাকৃতিক সমস্যাৰ বিষয়ে এইখিনি লিখি দিলে হ'ল অসমৰ মানে যি যি সমস্যা আছে সেইবোৰ আৰু এইবোৰ এইখিনিলৈকে লিখি দিলে হ'ল এতিয়া 11 নম্বৰ সুধিছে তোমালোকক অসমৰ দুৰ্যোগবোৰ কি কি সো প্ৰশ্নটো পাঠত বাৰু অকমান ডাঙৰকৈ দি আছে কিন্তু মই সৰুকৈ কৈ দিছোঁ বাৰু ইয়াত সুধিছে যে অসমৰ দুৰ্যোগবোৰ কি কি যিবোৰ পাঠত উল্লেখ নাই সো সেইবোৰৰ উত্তৰ গোটেইখিনি উত্তৰ 11 নম্বৰ এনেকৈ হ'ব লিখি ল'বা চাই যেটো ইমান ইম্পৰ্টেণ্ট নহয় সেইকাৰণে মই পঢ়ি দিয়া নাই আৰু নেক্সট 12 নম্বৰ তোমালোকক কৈছে বীৰ লাচিত বৰফুকনৰ স্মৃতি ৰক্ষাৰ্থে চৰকাৰী আৰু বেচৰকাৰীভাৱে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে লিখা সো মই লিখি দিছোঁ চোৱা উত্তৰ বুলি লিখি এইখিনিলৈকে লিখিবা লিখি পেলাই দিৱস উদযাপনৰ বিষয়ে এনেকৈ লিখিবা লিখি পেলাই বঁটা প্ৰৱৰ্তনৰ বিষয়ে ষ্টাৰ্ট কৰিবা লাচিতলৈকে লিখিবা লিখি পেলাই এই হয়লৈকে লিখি সমাপ্ত কৰিবা স্মৃতি চিহ্নৰ বিষয়ে এই গোটেইখিনি লিখি ল'বা ডাক টিকট প্ৰচলনৰ বিষয়ে এই গোটেইখিনি লিখিবা এতিয়া নেক্সট 13 নম্বৰ কুৱেশ্যনটো 13 নম্বৰ কুৱেশ্যনত কৈছে তোমালোকৰ শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুজন বীৰৰ প্ৰতিমূৰ্তি আছে মানে মূৰ্তি আছে সেই বীৰ দুজন কোন তেওঁলোকৰ বিষয়ে লিখিব দিছে সো সেই বীৰ দুজন হ'ল তোমালোকৰ লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁই তেওঁলোকৰ বিষয়ে মই লিখি দিছোঁ লাচিত বৰফুকনৰ কাহিনী অকণ লিখি দিছোঁ মই ইয়াত ঠিক আছে তোমালোকে চাইছে লিখি ল'বা আতন বুঢ়াগোহাঁইৰ কাহিনীও অকণ লিখি দিছোঁ ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা একেবাৰে এইখিনিলৈকে লিখি ল'বা চাই আগৰ পৰা দেখাই দিছোঁ বাৰু এইখিনিৰ পৰা একেবাৰে এইখিনিলৈকে লিখি ল'বা ঠিক আছে এতিয়া 15 নম্বৰ তোমালোকক চমু উত্তৰ দিয়া লিখিব দিছে এতিয়া এভাৰেজ ষ্টুডেণ্টবোৰে যদি পাৰা এইখিনি লিখি ল'বা ঠিক আছে 15 নম্বৰখিনি এভাৰেজ ষ্টুডেণ্টবোৰে পাৰিলে লিখি ল'বা তোমালোকৰ কামত আহিব পাৰে এইখিনি অকমান আহা চান্স আছে ইম্পৰ্টেণ্ট হয় গতিকে এইখিনি লিখি ল'ব পাৰিলে প্ৰশ্ন ক নম্বৰ প্ৰশ্নটো কৈছে চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয় সো উত্তৰ লিখিবা চিলাৰায় দিৱস প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ দিনা পালন কৰা হয় এতিয়া তোমালোকৰ কিছুমানে প্ৰশ্ন কৰিব পৰা যে ইয়াত আমাক তাৰিখটো লিখিব দিছে কিন্তু আমি তাৰিখটো লেখা নাই কিয় সো ইয়াৰ উত্তৰটো হ'ল মাঘী পূৰ্ণিমাৰ দিনা পালন কৰা হয় বুলি কৈছে আৰু মাঘী পূৰ্ণিমাটো প্ৰত্যেক বছৰে বেলেগ বেলেগ হয় সো বেলেগ বেলেগ তাৰিখে পালন কৰা হয় সো সেইকাৰণে মই তাৰিখটো লিখা নাই ঠিক আছে খ নম্বৰ লাচিত দিৱস কি তাৰিখে পালন কৰা হয় সো এইটো হ'ব 24 নৱেম্বৰ তাৰিখে উত্তৰটো গ নম্বৰ চুকাফা দিৱস মানে যাক আমি অসম দিৱস বুলি কওঁ সেইটো কেতিয়া পালন কৰা হয় সেইটো হ'ব 2 ডিচেম্বৰ তাৰিখে সো লিখি ল'বা তোমালোকে চাইছে এতিয়া 16 নম্বৰ তোমালোকক কৈছে ৰচনা লিখা অসমৰ প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে সো ৰচনা মই লিখি দিছোঁ তোমালোকে চাইছে লিখি ল'বা যদি পৰীক্ষাত ৰচনা আহে তে ইয়াৰ পৰা আহিব পাৰে চান্স আছে আৰম্ভণি তোমালোকে এনেকৈ কৰিবা প্ৰকৃতিৰ পৰা কৰেলৈকে ঠিক আছে এই ৰচনাবোৰ মই আৰু সৰুকৈ লিখি দিয়া নাই ডাইৰেক্ট এটাই লিখি দিছোঁ ডাঙৰ লিখি দিছোঁ দেন তোমালোকে দুৰ্যোগৰ প্ৰকাৰবোৰ এনেকৈ লিখি ল'বা এইখিনি বানপানীৰ বিষয়ে এইখিনি লিখি ল'বা এভাৰেজ ষ্টুডেণ্টবোৰে এই ৰচনাবোৰ নাচালে হ'ব ঠিক আছে এইবোৰ বহুত ডাঙৰ তোমালোকে মুখস্থ কৰিব টান পাবা গতিকে নাচালে হ'ব ভূমিকম্পৰ বিষয়ে এনেকৈ লিখিবা এইখিনিৰ পৰা ষ্টাৰ্ট কৰিবা এইখিনিলৈকে লিখি ল'বা গৰাখহনীয়া বিষয়ে এইখিনি লিখিবা কাৰণ লিখিবা এইখিনিলৈকে এই পেৰেগ্ৰাফটো প্ৰতিকাৰ লিখিবা মানে কেনেকৈ আমি এই সমস্যাবোৰৰ পৰা বাচিব পাৰোঁ এই এনেকৈ লিখিবা এইখিনিৰ পৰা একেবাৰে এই প্ৰয়োজনলৈকে লিখি ল'বা ঠিক আছে এতিয়া সামৰণিটোত তোমালোকে এই পেৰেগ্ৰাফটো লিখি দিলেই হ'ল এতিয়া খ নম্বৰ শৰাইঘাটৰ যুদ্ধ বিষয়ে ৰচনা লিখিব দিছে এতিয়া এইটো কাৰণে আৰম্ভণিটো তোমালোকে এনেকৈ লিখিবা নেক্সট যুদ্ধৰ পটভূমি এনেকৈ লিখিবা আৰু পিছত আছেনে আৰু অকণ আছে এইখিনিও তাত লগত লগাই দিবা যুদ্ধৰ বিৱৰণটোৰ কাৰণে এই পেৰেগ্ৰাফটো লিখিবা শৰাইঘাটৰ পৰা তেওঁলোকে লিখিবা লিখি পেলাই এইখিনিৰ পৰা এইখিনিলৈকে লিখিবা আৰু অলপ আছে দেই লিখি পেলাই এইখিনিলৈকে লিখি দিবা বিজয়ৰ কাৰণ এইটো কাৰণে এইখিনিৰ পৰা লৈ এইখিনিলৈকে লিখা আৰু এইখিনিৰ পৰা এইখিনিলৈকে লিখি দিবা সামৰণিৰ কাৰণে এইখিনিৰ পৰা লৈ একেবাৰে
এইখিনিলৈকে লিখিবা ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা ঠিক আছে চ' ৰচনাখিনি হৈ গ'ল 16 নম্বৰ এতিয়া 17 নম্বৰখিনি চমুটোকা লিখিব দিছে চ' ইয়াৰ কাৰণে মই লিখি দিছোঁ তোমালোকে চাই লিখি ল'বা ক নম্বৰ স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ বিষয়ে চমুটোকা লিখিব দিছে গতিকে তেওঁৰ বিষয়ে এনেকৈ লিখি ল'বা ঠিক আছে খ নম্বৰ লাচিত বৰফুকনৰ বিষয়ে লিখিব দিছে চ' এনেকৈ লিখি ল'বা তেওঁৰ বিষয়ে গ নম্বৰ ৰামসিংহৰ বিষয়ে লিখিব দিছে ৰামসিংহৰ বিষয়ে এইখিনি পৰা লৈ একেবাৰে এইখিনিলৈকে লিখি ল'বা ঠিক আছে নেক্সট 19 নম্বৰ তোমালোকক কৈছে যে বীৰ লাচিতৰ বিষয়ে পঢ়াৰ পাছত স্বদেশৰ প্ৰতি তুমি কেনেধৰণৰ দায়িত্ব পালন কৰিবা সেই বিষয়ে লিখা এইটো তোমালোকৰ কমপ্লিটলি নিজৰ কাম নিজে কি দায়িত্ব পালন কৰিব বিচাৰা সেইটো লিখিব পাৰা কিন্তু মই এটা আৰ্হিভাৱে লিখি দিছোঁ চ' এইটো কাৰণে উত্তৰটো এইখিনিলৈকে লিখি পিছত 1 2 3 এইকেইটা লিখি দিবা আৰু 4 এটাও আছে এইটো লিখি দিবা ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'ব পাৰা এতিয়া নেক্সট তোমালোকৰ 20 নম্বৰটো কৈছে ভাৰতৰ স্বাধীনতা যুঁজাৰুসকলৰ নামৰ এখন তালিকা প্ৰস্তুত কৰা এইটো কাৰণে তোমালোকে উত্তৰটো এনেকৈ লিখি ল'বা ঠিক আছে 4 নম্বৰলৈকে লিখাৰ পিছত 5 6 7 8 এনেকৈ লিখি ল'ব পাৰা এনেতো প্ৰকল্পখিনি তোমালোকে নিজেই কৰিব লাগে কাৰণ প্ৰকল্পখিনি তোমালোকৰ প্ৰজেক্ট ঠিক আছে কিন্তু যিহেতু তোমালোকৰ এই প্ৰকল্পখিনি কিবা লিখি কাম গতিকে সেইকাৰণে মই কৰি দিছোঁ বাকী এনেহ'লে প্ৰকল্পখিনি মই কৰি নিদিওঁ তোমালোকে নিজে কৰা কাম যিহেতু কিবা তোমালোকৰ ফটো সংগ্ৰহ কৰিব দিয়ে কিবা গীত সংগ্ৰহ কৰিব দিয়ে গতিকে তোমালোকে নিজে কৰিব লাগে কিন্তু যিহেতু লিখা কাম মই কৰি দিছোঁ আৰু বাকী জ্ঞান সম্প্ৰসাৰণ আৰু প্ৰকল্পখিনি এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় তোমালোকৰ টপাৰেই হওক বা এভাৰেজেই হওক এইখিনি ইমান এটা ভালকৈ চাব নালাগে কাৰণ পৰীক্ষাত অহা চান্স খুবেই কম আছে এইখিনিৰ পৰা ঠিক আছে চ' সেইখিনিয়ে ক'লোঁ আৰু মই এতিয়া আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ কাৰণ সকলো কুৱেশ্যন আনচাৰ মই সলিউশ্যন দি দিলোঁ আৰু কৈও দিলোঁ তোমালোকৰ কোনবোৰ ইম্পৰ্টেণ্ট নহয় আৰু ইমানবোৰ লিখাত বহুত কষ্ট হৈছে চ' তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্টত কেনেকুৱা লাগিল কৈ দিবা কাৰণ তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু এনেকুৱা ভিডিঅ' তোমালোকৰ কাৰণে বনাব মন যায় চ' কৰি দিবা ঠিক আছে মই কষ্টৰ ফলটো পাম আৰু এতিয়া নেক্সট ভিডিঅ'ত তোমালোকক যদি পাৰ্ট 3 এন ফ্ৰাংকৰ ডায়েৰী এইটো লাগে তেতিয়াহ'লে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই বনাবলৈ চেষ্টা কৰিম এনেতো বনামেই কমেণ্ট বেছি আহিলে মই সোনকালে বনাম ঠিক আছে আৰু কি টপিকৰ ওপৰত ভিডিঅ' লাগে নেক্সট মোক কমেণ্ট কৰি ক'বা আজিলৈ বাই